Which amendment introduced the term socialist into the preamble of the Indian Constitution? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটো কোনটো সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ 42nd এমেণ্ডমেণ্ট। প্ৰস্তাৱনা হৈছে সংবিধানৰ পাতনি আৰু ইয়াক সংবিধানৰ দাপোন বুলিও কোৱা যায়। বিশিষ্ট আইনবিদ ননী পালকিৱালাৰ মতে প্ৰস্তাৱনা হৈছে সংবিধানৰ পৰিচয়পত্ৰ। লগতে কে মুন্সিয়ে প্ৰস্তাৱনাক দেশৰ পলিটিকেল হৰোস্কোপ অৰ্থাৎ ৰাজনৈতিক সোঁৱৰণী বুলি অভিহিত কৰিছে। এইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী। আৰু 1976ৰ সংবিধানৰ 42তম সংশোধনীৰ দ্বাৰা ছ'চিয়েলিষ্ট মানে সমাজতান্ত্ৰিক, সেকুলাৰ মানে ধৰ্মনিৰপেক্ষ আৰু ইণ্টিগ্ৰিটি মানে অখণ্ডতা অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে প্ৰথমবাৰ প্ৰিএম্বল এমেণ্ড কৰিছিল 1976ত 42nd এমেণ্ডমেণ্টৰ জৰিয়তে। লগতে 42nd এমেণ্ডমেণ্টৰ জৰিয়তে 10টা মৌলিক কৰ্তব্য সংযোজন কৰিছিল আৰু ইয়াক 51ত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে 42nd এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। Who was the first female member elected to the Lok Sabha from Assam? অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰথম মহিলা সদস্য কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মফিদা আহমেদ। Who wrote the collection of short stories Osanto Electron published in 1962 which introduced a modern style to Assamese short story writing? 1962 চনত প্ৰকাশিত অশান্ত ইলেক্ট্ৰন নামৰ চুটিগল্প সংকলনখন কোনে লিখিছিল য'ত অসমীয়া চুটিগল্পত আধুনিক শৈলীৰ পৰিচয় দিয়া হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ সৌৰভ কুমাৰ চলিহা। তেখেতৰ প্ৰকৃত নাম হ'ল সুৰেন্দ্ৰনাথ মেধি আৰু তেখেতে 1974ত গোলাম নামৰ গল্প সংকলনখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু গোলাম হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া চুটিগল্প সংকলন। Who among the following was not a member of the Constituent Assembly? নিম্নলিখিত কোনজন সংবিধান সভাৰ সদস্য নাছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি মহাত্মা গান্ধী। মহাত্মা গান্ধী কনষ্টিটিউশ্যন এছেম্বলিৰ মেম্বাৰ নাছিলে। লগতে মনত ৰাখিব লাগিব যে কনষ্টিটিউশ্যন এছেম্বলি ফৰ্ম হৈছিলে 1946ত। কনষ্টিটিউয়েণ্ট এছেম্বলিৰ ফাৰ্ষ্ট মিটিং হৈছিলে 9 ডিচেম্বৰ 1946ত আৰু সেই সময়ত প্ৰভিজনেল প্ৰেচিডেণ্ট আছিলে শশীনন্দ সিনহা আৰু ছেকেণ্ড এছেম্বলি হৈছিলে 1946ৰ 11 ডিচেম্বৰ আৰু প্ৰেচিডেণ্ট আছিলে ৰাজেন্দ্ৰ প্ৰসাদ আৰু এডভাইজৰ আছিলে বি.এন. ৰাও। তাৰ পাছত 1946ৰ 13 ডিচেম্বৰত জৱাহৰলাল নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যন প্ৰেজেণ্ট কৰিছিল। লগতে মনত ৰাখিব লাগিব যে কনষ্টিটিউশ্যনৰ আইডিয়াটো দিছিল এম.এন. ৰয়ে। Which of the following is Asia's largest banana market? তলৰ কোনখন এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ? কাৰেক্ট এনসাৰটো হ'ব অপচন এ দৰংগিৰি মাৰ্কেট। দৰংগিৰি বজাৰ গোৱালপাৰা জিলাত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। Who was conferred with the ধ্ৰুপদী অসমীয়া ভাষা এৱাৰ্ড at the Guwahati Literature Festival 2024? 2024 বৰ্ষত গুৱাহাটী সাহিত্য মহোৎসৱত ধ্ৰুপদী অসমীয়া ভাষা বঁটা কাক প্ৰদান কৰা হয়? কাৰেক্ট এনসাৰটো হ'ব অপচন এ ডক্টৰ নগেন শইকীয়া। লগতে মনত ৰাখিব লাগিব যে তেখেতে ৰচনা কৰা আন্ধাৰত নিজৰ মুখ গল্প সংকলনখনৰ বাবে তেখেতক 1997 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল আৰু অসমীয়া মানুহৰ ইতিহাস গ্ৰন্থখন তেখেতে ৰচনা কৰিছিল। এই দুখন বুকছ এক্সামৰ কাৰণে বহুত দৰকাৰী। Which Ahom king built the নৱগ্ৰহ temple which is dedicated to the 9 planets of the solar system? কোনজন আহোম ৰজাই সৌৰজগতৰ 9টা গ্ৰহৰ বাবে উৎসৰ্গিত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ৰাজেশ্বৰ সিংহ। এই মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত।
তাৰ পাছত which article of the Indian Constitution provides the right to free and compulsory education to all the children between the age group of 6 to 14 years ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে 6 পৰা 14 বছৰৰ ভিতৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি আৰ্টিকল 21 এ Which পৰ্ব of Mahabharata mentions the valor of ভগদত্ত মহাভাৰতৰ কোনটো পৰ্বত ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ আছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি দ্ৰোণ পৰ্ব The Book of the Drona Overall মহাভাৰতত 18টা পৰ্ব আছে During the reign of which Ahom king did the Muamuriya rebellion begin মুৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ লক্ষ্মী সিংহ মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ দিনত 1769 চনত 1769ত আৰু মুৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল 1805 চনত আৰু সেই সময়ত আহোম ৰজা আছিল কমলেশ্বৰ সিংহ সো মুৱামৰীয়া বিদ্ৰোহ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল এই গুটেকিটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী Which district in Assam achieved the first position in Gunossav 2023 2023 বৰ্ষৰ গুণোৎসৱত অসমৰ কোনখন জিলাই প্ৰথম স্থান লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি শিৱসাগৰ জিলা What is the name of the book of Huensang that mentions about কামৰূপা কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেনচাঙৰ কিতাপখনৰ নাম কি কাৰেক্ট এনসাৰটো হ'ব অপচন বি সিউকি Who was the ruler of the Pragjyotispur kingdom during the Kurukshetra war according to the epic Mahabharata? মহাভাৰত মহাকাব্য অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ শাসক কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ভগদত্ত। ভগদত্ত হৈছে নৰকাসুৰৰ পুত্ৰ। কামৰূপৰ ৰজা ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত ভাগ লৈছিল আৰু তেওঁ কৌৰৱৰ চাইডত ছাপৰ্ট কৰিছিলে। তেখেতে জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিলে আৰু তেখেত হাতীৰ পিঠিত উঠি যুদ্ধ কৰিছিলে আৰু তেখেতৰ হাতীৰ নাম হৈছে সুপ্ৰতিকা। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী। তেখেতৰ হাতীৰ নাম কি হয় বুলি এক্সামত আহে সুপ্ৰতিকা আৰু তেখেতৰ জীয়ৰীৰ নাম কি ভানুমতী। Who was the first Assamese Chief Justice of the High Court of Assam? অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি হলিৰাম ডেকা। The literacy rate of Assam according to 2011 census is 2011 চনৰ লোকপিয়ল মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান? কাৰেক্ট এনসাৰটো হ'ব অপচন এ 72.19%। আৰু ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ স্থান 26 নম্বৰত। Name the ব্ৰহ্মপুত্ৰ after entering বাংলাদেশ। বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম কি? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি যমুনা। ফাৰ্ষ্ট আমি মনত ৰাখিব লাগিব যে ব্ৰহ্মপুত্ৰৰ মেইন চ'ৰ্চটো হৈছে উৎসটো হৈছে মানস সৰোবৰৰ আংশিক গ্লেচিয়াৰ আৰু টিবেটত ব্ৰহ্মপুত্ৰৰ নাম হ'ল চেংপো আৰু চাইনাত ইয়াৰলুং জেংবো আৰু যেতিয়া ব্ৰহ্মপুত্ৰ অৰুণাচলত সোমায় তেতিয়া আপাৰ কৰ্চত ব্ৰহ্মপুত্ৰৰ নাম হ'ল চিয়াং আৰু লোৱাৰ কৰ্চত ব্ৰহ্মপুত্ৰৰ নাম হ'ল দিহাং আৰু যেতিয়া এই নদী অসমত সোমায় তেতিয়া ইয়াৰ নাম হ'ল ব্ৰহ্মপুত্ৰ বা লুইত আৰু যেতিয়া ব্ৰহ্মপুত্ৰ বাংলাদেশত সোমায় তেতিয়া ব্ৰহ্মপুত্ৰৰ নাম হ'ল যমুনা আৰু গংগা যেতিয়া বাংলাদেশত সোমায় গংগাৰ নাম হ'ল পদ্মা আৰু গংগা আৰু ব্ৰহ্মপুত্ৰ কম্বাইন হৈ যোনটো ৰিভাৰ ফৰ্ম কৰে তাৰ নামটো হ'ল মেঘনা। পাছত মেঘনা বে অফ বেংগলত ডিচাৰ্জ কৰে। লগতে মনত ৰাখিব লাগিব যে ব্ৰহ্মপুত্ৰ 3খন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ যায়, ইণ্ডিয়া, চাইনা আৰু বাংলাদেশ। চ' এই গোটেইকেইটা পইণ্ট এক্সাম পইণ্ট অফ ভিউ বহুত দৰকাৰী। The tantric text Yogini Tantra is dedicated to the worship of two goddesses. One is Kali and the other one is Tantric গ্ৰন্থ যোগিনী তন্ত্ৰ দুগৰাকী দেৱীৰ পূজাৰ বাবে উৎসৰ্গিত। এটা হ'ল কালী আৰু আনটো কোন? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি কামাখ্যা। চ' এটা হ'ল কালী আৰু আনটো হ'ল কামাখ্যা দেৱী। The novel
অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ এণ্ড ডিডছ অফ হুইচ অফ দ্য ফলোয়িং অভিযাত্ৰী উপন্যাসখন তলৰ কাৰ জীৱন আৰু কৰ্মৰ আধাৰত ৰচনা কৰা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী নিৰুপমা বৰগোহাঁয়ে অভিযাত্ৰী উপন্যাসখনৰ বাবে 1996 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল দ্য নামদাং ষ্টন ব্ৰিজ built in 1703 during the reign of Ahom King Rudrasingha is how long? আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত 1703 চনত নিৰ্মিত নামদাঙৰ শিলৰ সাঁকো কিমান দীঘল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 60 মিটাৰ 60 মিটাৰ এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত আৰু 1703 চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰী হতুৱাই এই দলংখন নিৰ্মাণ কৰা হৈছিল আৰু এই দলংখনৰ প্ৰধান বিশেষত্ব হ'ল এই দলংখন এটা মাথো হিলকে কাটি কাটি তৈয়াৰ কৰা হৈছিল Where is Assam's only fishery college of fishery science located অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰহাত What was the first Assamese children's magazine প্ৰথম অসমীয়া শিশু আলোচনী কি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লৰা বন্ধু আৰু এই আলোচনীখনৰ সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা আৰু এই আলোচনীখন পাব্লিছ হৈছিল 1888 চনত 1888ত Which of the following is the largest circulated Assamese magazine তলৰ কোনখন অসমীয়া আলোচনী সৰ্বাধিক প্ৰচাৰিত আলোচনী কাৰেক্ট এনচাৰটো হ'ব অপশ্যন সি বিস্ময় এই আলোচনীখন 1968ত গুৱাহাটীৰ পৰা পাব্লিছ হৈছিল এই আলোচনীখনৰ সম্পাদক আছিল শশী ফুকন ৰিসেন্টলি তেখেতৰ দেহাৱসান ঘটিছিল The fundamental rights in the Indian Constitution have been borrowed from the Constitution of ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ কোনটো সংবিধানৰ পৰা লোৱা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি USA ৰ পৰা In which place did Madhavdev meet Shankardev কোন ঠাইত মাধৱদেৱে শংকৰদেৱক লগ পাইছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বেলগুৰি সত্ৰ মাধৱদেৱে শংকৰদেৱক বেলগুৰিৰ দুৱাহাটত লগ পাইছিলে আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱে শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছিলে What was the name of the king নৰনাৰায়ণ before he ascended the throne of Kush kingdom কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মল্লদেৱ এই কোৱেশ্চনটো বহুত দৰকাৰী হয় নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল বুলি মানে এক্সামত আহে কেতিয়াবা মল্লদেৱ Which of the following protected areas has the highest density of one-horned rhinos in the world তলৰ কোনটো সংৰক্ষিত অঞ্চলত বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ ঘনত্ব সৰ্বাধিক সো কোৱেশ্চনটো চাব লাগিব যে কোৱেশ্চনটো কেনেকুৱা টাইপ সুধিছে ইয়াত সুধিছে যে এশিঙীয়া গঁড়ৰ ঘনত্ব ক'ত বেছি যদি সুধিলেহেঁতেন যে এশিঙীয়া গঁড়ৰ সংখ্যা ক'ত বেছি তেতিয়া এনচাৰটো হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্কত এশিঙীয়া গঁড়ৰ সংখ্যা আটাইতকৈ বেছি 1 নম্বৰ আছে 2 নম্বৰ আছে পবিতৰা অভয়াৰণ্য যদি সুধে যে এশিঙীয়া গঁড়ৰ ঘনত্ব ক'ত বেছি তেতিয়া এনচাৰটো হ'ব পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৱাৰী সো এই কোৱেশ্চনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৱাৰী সো পবিতৰা অভয়াৰণ্যত এশিঙীয়া গঁড়ৰ ঘনত্ব বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি লগতে মনত ৰাখিব লাগিব যে এশিঙীয়া গঁড় প্ৰধানকৈ বাংলাদেশ ভূটান ভাৰত আৰু নেপালত দেখা যায় Whose resting place is at Souraguri Sapori at দিখমুখ near শিৱসাগৰ শিৱসাগৰৰ নিকটৱৰ্তী দিখমুখৰ সৌৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন সি আজান ফকীৰ তেখেতে জিকিৰ আৰু জাৰি ৰচনা কৰিছিলে আজান ফকীৰৰ প্ৰকৃত নাম আছিল সামিৰান সো এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয় আজান ফকীৰৰ প্ৰকৃত নাম কি বুলি এক্সামত সোধা দেখা যায় What was the capital of the Pala dynasty পাল ৰাজবংশৰ ৰাজধানী কি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন সি দুৰ্জয়া দুৰ্জয়া হৈছে বৰ্তমানৰ গুৱাহাটী লগতে মনত ৰাখিব লাগিব যে পাল বংশৰ প্ৰথম ৰজা আছিল ব্ৰহ্মপাল আৰু পাল বংশৰ শেষ ৰজা আছিল
জয়পাল সো এক্সামত কেতিয়াবা এনেকা টাইপৰ কুৱেশ্যন সোধে The Constitution of India describe India as ভাৰতৰ সংবিধানে ভাৰতক কেনেদৰে বৰ্ণনা কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ইউনিয়ন অফ ষ্টেটছ আৰ্টিকল 1 অনুসৰি ভাৰতক ইউনিয়ন অফ ষ্টেটছ বুলি বৰ্ণনা কৰা হৈছে লগতে মনত ৰাখিব লাগিব যে আমাৰ দেশৰ সংবিধান পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া লিখিত সংবিধান ইন হুইচ অফ দ্য ফলোইং ইয়েৰ টি ৱাজ ডিস্কভাৰ্ড ইন আছাম কোন চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1823 চনত 1823 চনত স্কট অভিযানকাৰী ৰবাৰ্ট ব্ৰুছে আকস্মিকভাৱে চাহৰ আৱিষ্কাৰ কৰিছিল লগতে মনত ৰাখিব লাগিব যে চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি জনা যায় মানে চাহ আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট ব্ৰুছে আৰু ভাৰতৰ চাহ উদ্যোগৰ পিতৃ বুলি জনা যায় চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ হৈছে ৰবাৰ্ট ব্ৰুছৰ ভাতৃ লগতে মনত ৰাখিব লাগিব যে চাহৰ বৈজ্ঞানিক নাম হ'ল কেমেলিয়া চিনেচিছ When the president's rule was imposed on Assam after independence স্বাধীনতাৰ পাছত কেতিয়া অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1979ত হু ৰোট কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ নামঘোষা ৰচনা কৰিছিলে মাধৱদেৱে আৰু কীৰ্তন ঘোষা ৰচনা কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে হাজো ইজ কনচিডাৰ্ড এজ দ্য কনফাৰেন্স অফ দ্য থ্ৰী ৰিলিজন হাজোক তিনিটা ধৰ্মৰ সংগমস্থল বুলি গণ্য কৰা হয় সেই ধৰ্মকেইটা কোনকেইটা কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বুদ্ধিজম হিন্দুজম আৰু ইছলাম হু ইজ অলছ' ন'ন এজ দ্য জ্ঞানমালিনী কবি ইন আছামিজ লিটাৰেচাৰ কাক অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি বুলি জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি মফিজুদ্দিন আহমেদ হাজৰিকা হোৱাট ৱাজ দ্য কমন লেংগুৱেজ ইউজ ইন কামৰূপ ইনস্ক্ৰিপশ্যনছ কামৰূপ শিলালিপিত সাধাৰণ ভাষা কি ব্যৱহাৰ কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি সংস্কৃত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য অৰ্জুনা এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱাই 1966 চনত অৰ্জুন বঁটা লাভ কৰিছিল বৰ্তমানলৈ অসমৰ 7 গৰাকী ব্যক্তিয়ে অৰ্জুন বঁটা লাভ কৰিছে সো অৰ্জুন বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া হ'ল ভোগেশ্বৰ বৰুৱা আৰু প্ৰথম গৰাকী মহিলা হ'ল মনালিসা বৰুৱা তাৰ পাছত জয়ন্ত তালুকদাৰ শিৱ থাপা হিমা দাস আৰু লাভলীনা বৰগোহাঁয়ে এই বঁটা লাভ কৰিছিলে আৰু 2022 চনত নয়নমণি শইকীয়াই সপ্তম গৰাকী অসমীয়া হিচাপে এই বঁটা লাভ কৰে হু মাৰ্ডাৰ্ড বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ সুবেদাৰ ৰূপ সিং বদন চন্দ্ৰ বৰফুকনক ৰূপ সিং সুবেদাৰে 1818 চনত হত্যা কৰিছিল হুইচ চাইড ইজ ন'ন এজ দ্য খাজুৰাহো অফ আছাম কোনটো স্থানক খাজুৰাহো অফ আছাম বুলি জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মদন কামদেৱ দেৱালয় অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ দেৱানগিৰি পাহাৰত অৱস্থিত লগতে খাজুৰাহো মন্দিৰ মধ্যপ্ৰদেশত অৱস্থিত হু ইজ ন'ন এজ দ্য ৱাল্টাৰ স্কট অফ আছাম অসমৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈ লগতে মনত ৰাখিব লাগিব যে ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যত উপন্যাসৰ সম্ৰাট অসমীয়া উপন্যাসৰ পিতৃ অসমৰ বংকিমচন্দ্ৰ বুলিও জনা যায় এই গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয় লগতে তেখেতে মিৰিজীয়ৰী উপন্যাস ৰচনা কৰিছিল আৰু মিৰিজীয়ৰী উপন্যাসখন হৈছে প্ৰথম অসমীয়া সামাজিক উপন্যাস আৰু জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথমখন উপন্যাস আৰু তেখেতে ৰচনা কৰা কেইটামান গুৰুত্বপূৰ্ণ বুৰঞ্জীমূলক উপন্যাস হ'ল মনুমতি নিৰ্মল ভকত দন্দুৱাদ্ৰোহ এইকেইখন উপন্যাসো এক্সামৰ কাৰণে দৰকাৰী When was the 33rd National Games held in Guwahati? গুৱাহাটীত কেতিয়া 33 সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 2007 চনত In which year was the
ফাৰ্ষ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট মেড প্ৰথম সংবিধান সংশোধনী কেতিয়া কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1951। ভাৰতীয় সংবিধানৰ 368 আৰ্টিকল মতে সংবিধান সংশোধনৰ পদ্ধতিৰ ব্যৱস্থা কৰা হৈছে। The Assam Rural Panchayat Act was passed in which year? অসম গ্ৰাম্য পঞ্চায়ত আইন কোন বছৰত গৃহীত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1948। As of now, how many times has the preamble of the Constitution of India been amended? এতিয়ালৈকে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কিমান বাৰ সংশোধন কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এবাৰ। প্ৰস্তাৱনা কেৱল 1976 চনৰ 42তম সংশোধনী আইনৰ জৰিয়তে এবাৰেই সংশোধন কৰা হৈছে। সো এইটো পইণ্ট বহুত ইম্পৰ্টেণ্ট। হু এষ্টাব্লিছ দ্য গুৰুদ্বাৰা এট ধুবুৰী? ধুবুৰী স্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুৰু টেগ বাহাদুৰ। হোৱাট ডিভাইডছ কাৰ্বি আংলং ইনটু টু ডিভিজন? কাৰ্বি আংলঙক কিহৰ দ্বাৰা দুটা ভাগত বিভক্ত কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কপিলী ৰিভাৰ। হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত দ্বিতীয়খন ছবি কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইন্দ্ৰমালতী। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা হ'ল প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। তেখেতে 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল আৰু 1939 চনত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল। হু কম্পাইলড এণ্ড পাব্লিছ দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী ইন 1867? 1867 চনত কোনে প্ৰথম অসমীয়া অভিধান সংকলন কৰি প্ৰকাশ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাইলছ ব্ৰনছন। হু এমং দ্য ফলোয়িং আছামিজ লিডাৰ ৱাজ এ মেম্বাৰ ইন দ্য কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটি? তলত উল্লেখ কৰা অসমীয়া নেতাসকলৰ ভিতৰত কোনজন সংবিধান খচৰা সমিতিৰ সদস্য আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহম্মদ ছাদুল্লাহ। According to Huyen Sang's account, which two varieties of fruits were highly valued by people of Kamrupa? Huyen Sangৰ বিৱৰণী অনুসৰি কামৰূপৰ মানুহে কোন দুবিধ ফলক অতি মূল্য দিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জেক ফ্ৰুইটছ এণ্ড ককনাটছ। জেক ফ্ৰুইটছ আৰু নাৰিকলক।